Hey guys, কি খবৰ আপোনালোকৰ? Welcome back to my channel. আৰু আপোনালোকে মোৰ ৰূপটো দেখি বা মোৰ অৱস্থাটো দেখি গম পাইছে কিমান যেন মই লেতেৰা হৈ আছো বা দেখিবলৈ কেনেকুৱা যে হৈ আছো। তো দেখিবলৈ বেয়া হোৱা বা লেতেৰা হোৱা আৰৰ কাহিনীটো হৈছে আজি মই মোৰ ৰুমটো পুনৰবাৰ আকৌ সাফা কৰিছো মানে আজি যেহেতু সানডে হয় আজি 9 মাৰ্চ গতিকে কালি মোৰ ওমেন্স ডেৰ অলপমান কাম আছিলে হোস্টিং আছিলে কিবাকিবি আছিলে আৰু বহুত কিবাকিবি আপোনালোকে দেখিছে চাগে মিনি ব্লগবোৰত তো আজি মই মানে কি ভাবিলো যেটো সানডে হয় আৰু অলপ দেৰিকে উঠা হল তো উঠিয়ে মানে খাই বই কিবা এটা পটককে তাৰ পিছত মানে মই এতিয়া আপোনালোকৰ ভাবিলো বহুত দিন হল ৰুমটো সাফা কৰা নাই এই গতিকে মই অকলে মানে মুঠতে শুই উঠিয়া আৰু মানে পুৰি দিছিলে আজি পুৰিটো খাই লৈ তাৰ পিছত কামে লাগি গলো আৰু তাৰ পিছতে মোৰ ফাইনেল লুকটো আপোনালোকক দেখাও বলক এফালে মই টেবুলখন ৰাখিছিলো এফালে কিন্তু এতিয়া মই টেবুলখন ইয়াৰ পৰা আঁতৰাই এটা বেলেগ স্থান লৈ এইফালে নিছো দেখিছে এইফালে মই এতিয়া টেবুলখন কৰি দিলো দেখিলে আৰু এইটো সাইডে মই এতিয়া দেখিলে আপোনালোকে সব মই আপোনালোকক বেক কেমেৰা কৰি দেখাইছো ৰব টেবুলখন মই মানে সাধাৰণ সিম্পল কে ৰাখিছো কিবা এটা ইফালে মোৰ থাপনাখন যত মই সদায় প্ৰাৰ্থনা কৰো ইফালে সৰস্বতী মা আৰু ইফালে সৰকে মোৰ কালাৰখিনি ডিজাইন কৰিছো তাৰ পিছত ইফালে আসলতে মোৰ বান্ধৱীজনীয়ে মোৰ যিজনী আপোনালোকে ভিডিঅ দেখি থাকে নিশ্চয় তাই মোৰ বাৰ্থডেত এটা বহুত ধুনীয়া উপহাৰ দিছিলে এইটো কি কৰিলো মানে মই ফুলপা পৰি গল মানে ভাঙি গল তো মই ভাবিলো এই ফুলপা ইয়াত উলাই মই এইটো ফুল মানে মোৰ এটা বটল আছিলে পানী খোৱা বটল তাতে মানে মই ডিজাইন কৰি জাস্ট থৈ দিছো আৰু ইফালে ইমান কাটাৰ হৈ গৈছিলে সো কাটাৰখিনি মই এই বাছি যোৱা এইটোত মানে সৰুকে কিবা আজিকালি যে এস্থেটিক কৰেটো মই অকমান ডিজাইন কৰিবলৈ চেষ্টা কৰিলো ঠিক আছে তাৰ ইফালে এইখিনি মোৰ মুখত গহা কিবা কিবি আৰু এইখিনি আৰু ছোৱালীৰ কাৰণে কম্পালসৰি যিখিনি আমাক বস্তু লাগে সো এইবোৰে আৰু ইফালে এইটো মোৰ জেন্ডাৰ চেম্পিয়নৰ বেষ্ট সো যেটো মই কালি পাইছিলো দেখিছে ইমান ধুনীয়া জেন্ডাৰ চেম্পিয়ন আকৌ দিয়ে দিব লাগিব বাৰু যিকি নহওক এইটো আৰু যিবোৰ মই মুখত লগাও এইবোৰ এল'ভেৰা কিবা কিবি আৰু এইটো হৈছে মোৰ আগৰ ফোনটো এইটো মই ইয়াতে থৈছো ভাবিছিলো গান চান গাই ভিডিঅ কৰিম বুলি বহুত দিন হল কৰা নাই কৰিব লাগিব আৰু এয়াও হৈছে আমাৰ দেখিছেনে ফটোখনত মোৰ মানে চুলাটো কেনেকুৱা হৈ থাকিলে তো এই কাৰণে উপায় নাই আৰু যি হক পটাপট মাৰিব লগা আছে আসলতে এও হৈছে আমাৰ প্ৰান্তন ছাত্ৰ আছে আৰু এফালে তেও মানে সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা দেৱৰ লগত মোৰ ফটো এখন মেমৰিজ হিচাপে থলো যেহেতু মই সাহিত্যৰ লগত জড়িত আৰু তেখেতো সাহিত্যৰ লগত মই গতিকে ভাল পাই এটা থলো আৰু এইফালে মই যে কৈছিলো আপোনালোকক যিমানি মানে কন্টেইনাৰ হৈ গৈছিলে আপোনাৰ ঘৰৰ পৰা মায়ে আচাৰ বিস্কুট কিবা কিবি দিউতে এফালে বহুতে বেছি কন্টেইনাৰ গৈছে তো আজি গুটেখিনি এফালে ধুই এয়া উবিয়াই থৈছো আৰু মই যে আপোনালোকক কৈছিলো এইখিনি সব মোৰ কাৰ্ডবোৰ্ডখিনি যিখিনি লিখি থৈছো এইখিনি সেই মানে আপোনালোকৰ সেই ৰেলি বনাবৰ কাৰণে বনাইছিলো আৰু ৰেলি হোৱা নাই যেহেতু তেনেকৈ পেলাই থব লগা আছে আৰু এফালে এখনো ঘূৰাব যাব লাগে এখন আমাৰ খুৰাৰ হাতৰ হয় মানিছিলো তাৰপিছত এইফালে এইবোৰ আজি ধুলো এইবোৰ চাফা কৰি ধুলো এইবোৰ নিয়াৰ থৈছো তাৰপিছত ফেনখনটো আমাক হষ্টেলত চলাব নিদিয়ে তথাপিও এখন আগতে আনি থৈছো আৰু এইটো মোৰ আটাইতকৈ একদম মানে ক'বলৈ গ'লে বহুতে মোৰ দৰকাৰ প্ৰয়োজনীয় যিমান কাপোৰ আছে মই থৈছো তথাপিও কিন্তু নেভাবিব এইখিনি মোৰ কাপোৰ বুলি আৰু তলতো মানে বহুতখিনি কাপোৰ আছে আৰু ইফালে দেখিছেনে আজি গতিকে এইটোৱে মোৰ আছিলে এইফালে আছিলে টেবুলখন আপোনালোকে দেখে মোৰ ভিডিঅ'ত আৰু এইফালে আজি কৰি ললো টেবুলখন কেনেকুৱা পালে জনাব মই মানে এইবিলাক ক্ৰিয়েটিভিটি কৰি বহুতে ভাল পাওঁ আৰু এইটোৱে সৰু চমকে লুকটো দিবলৈ চেষ্টা কৰিলো তাৰ পিছত এইফালে মোৰ ৰুমমেটৰ আইনা এখন বৰ ধুনীয়া মই ভাল পাওঁ ইয়াত চাই তো কেনেকুৱা পাইছে আপোনালোকে কওক আৰু এইফালে এইখন হৈছে মোৰ আইনা আৰু এইখন হৈছে মোৰ সৰু মৰু যেহেতু মই মানুহজনী সৰু মৰু গতিকে মোৰ আইনাখনো সৰু মৰুকে মই ৰাখিছো আৰু এইখন প্ৰায় আমি ক'বাত যোৱা হ'লে আৰু এনেকৈ সাজি কাচি যোৱা হয় সো দেখিছেনে কেনেকুৱা পাইছে আৰু এতিয়া যাওঁ গা ধুবলৈ গতিকে যাওঁ এতিয়া দেখিছে আপোনালোকে কাপোৰ চাপোৰ লৈ ৰেডি আৰু যাওঁ আৰু এতিয়া গা ধুবলৈ সো দেখিলে এতিয়া মই গা ধুই আহিলো আজি যেহেতু সানডে আৰু এতিয়া বাজিছে 2:30 মানে 3টাই বাজিলে প্ৰায় তো মই উঠিছিলো কেটা বজাত 9টামান বজাত 8:30 9টামান বজাত উঠিছিলো আজি সানডে বুলি এনেও দেৰিকে উঠো তথাপিও আজি সানডে বুলি উঠিলো সো উঠি মেলি কাম বন কৰি এই 1-2টা বজাত আজৰি হৈ এতিয়া মই গাটো লাহেকে ধুই আহিছো দেখিছেনে কিমান মানে কবলেহে মানে একচুয়ালি কিন্তু মানে কি হয় ঘৰত থাকিলে যিখিনি কাম কৰিব লগা হয় আৰু হোস্টেলতো প্ৰায় মানে অকলে থাকিবলৈ কবলেহে কিন্তু কাম যিমান থাকে নহয় সঁচাকে বহুতে গতিকে দেখিছেনে
আপোনালোকক মই দেখাইছিলোঁ গা ধুবলৈ গৈছিলোঁ বুলি কাপোৰ চাপোৰ লৈ গৈছিলোঁ তো এতিয়া গা চা ধুই আহিলোঁ আৰু তো এতিয়া গা চা ধুই আহি এতিয়া অকণমান চাকি জ্বলাম যদিও 2টা বাজিলে বা 3টা বাজিলে তথাপিও মই গা চা ধুই আহি অকণমান মনটো ভাল লাগে আৰু আজি যিহেতু ৰুমটো চাফা কৰিছোঁ মই ক'বলৈ গ'লে সঁচাকৈ মোৰ মনটো ইমান মানে শান্তি লাগিছে মানে ক'বলৈ গ'লে কি লাগিছে চ' মানে মনটো আজি সঁচাকৈ শান্তি লাগিছে মানে মোৰ মানে ৰুম চুম চাফা হৈ থাকিলে মানে কিবা এটা পবিত্ৰ লাগে আৰু এতিয়া চাকিটো জ্বলাওঁ অলপ ধুই লৈছোঁ মই থাপনাত চাকি দিলোঁ আৰু সঁচাকৈ এতিয়াহে মোৰ অকণমান মনটো শান্তি লাগিছে কৈছোঁ নহয় মানে যেতিয়ালৈকে নেকি মই ৰুমটো চাফা নকৰোঁ আৰু বহুত দিন যিহেতু কৈছোঁৱে মই আগতে কৈছোঁ লেতেৰা পৰি আছিলে আৰু এতিয়া দেখিলে গতিকে চ' ব'লক এতিয়া মই ভাত খাম তাৰপিছতে দুপৰীয়া হ'ল যিহেতু এতিয়া ভাত দিলেই ৰাতিপুৱা পুৰি খালোঁ বাৰু সেয়া ভিডিঅ' কৰা নহ'লে বা যি কি নহওক এতিয়া ভাত খাওঁগৈ ভাত আনিলোগৈ ওপৰৰ পৰা চাইকেলৰ পৰা ভাত খাওঁ এতিয়া আৰু আপোনালোকে দেখিছেনে মোৰ এইটো আচাৰ ঘৰৰ পৰা মায়ে দি পঠিয়াইছিলে আচলতে আমাৰ মায়ে প্ৰায় বৰ কমকৈ আচাৰ বনায় তো মানে সেইকাৰণে কি হয় আৰু মানে কমকৈ বনায় কিন্তু বহুত টেষ্টি হয় আৰু সেইকাৰণে মানে আচাৰ তেনেকৈ অনা নহয় তো আচাৰ এনেকৈ অনা নহয় কাৰণে কি হয় এবাৰ কিনা আচাৰকৈ দি পঠিয়াইছে আৰু ঠিকেই নহওক আইমাত্ৰে দিছে যেতিয়া খাব লাগিব এতিয়া খুলি ল'লোঁ চামুচখন কি কৰিলোঁ আচ্ছা চকুৰ আগত থাকি দেখা নাই মোৰ কিনা আচাৰ আৰু কি ক'ব हॉस्टल लाइफ यही हमारा दुख है करना तो पड़ेगा ही कुछ ना कुछ जुगाड़ सो আজি ভাত দিছে এফালে আলু ভাজি আৰু দাইল দুপৰীয়াৰ ভাত আজি তেলটো অলপ বেছি দিছে খাই মানে মোৰ মানে তেল যদি বেছি হয় ন তে কি কৰোঁ মানে তেল বেছি হ'লে মানে দাইল নহলেও হৈ যায় আৰু মানে খাইছোঁ দেই কৃষ্ণ তো গতিকে আজিৰ মোৰ দিনটোৰ আজি যেহেতু সানডে গতিকে আজি মোৰ সানডে মোৰ ব্লগটো সৰি মিনি ব্লগ ওলাই গৈছে কাৰণ মই মিনি ব্লগ বনাওঁ যে আজি কি নহয় আজি মোৰ ব্লগটোত ইমানখিনিয়ে আছিলে আপোনালোকে দেখিলে আৰু কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে দেখাই থাকিম আপোনালোকক মই গতিকে আজিলৈ লৈছোঁ বিদায় বাই